এক ব্যতিক্ৰমী চিন্তাৰ আৰু পদক্ষেপ এখন গাঁৱৰ এক কৰ্মযোগী কাৰ্যপন্থাই আকৰ্ষিত কৰিছে সকলো। কাৰণ উত্তৰ পশ্চিম যোৰহাটৰ কমলাবৰীয়া যুৱক সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান আয়োজন কৰা হয়। উক্ত সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বৃহত্তৰ গাঁওখনৰ 100 জন লোক পৰলোক গমন কৰা ব্যক্তিসকল প্ৰতিচ্ছবি অংকন কৰি তেওঁলোকক গায়ন বায়ন আৰু ধৰ্মীয় ৰীতি নীতিৰে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ঊনৈছশ 73 চনতে প্ৰতিষ্ঠা হোৱা কমলাবৰীয়া যুৱ সংঘ আজি আমি সোণালী জয়ন্তী বৰ্ষ শুভাৰম্ভ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এই যোৱা 50 বছৰে উত্তৰ পশ্চিম যোৰহাটৰ সামাজিক সাংস্কৃতিক ক্ৰিয়াৰ ক্ষেত্ৰত কমলাবৰীয়া যুৱ সংঘই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আশা কৰোঁ আগলৈও এই ধাৰা অটুট থাকিব। আজি আমাৰ এই পতাকা উত্তোলনৰ কাৰ্যসূচীৰ লগতে স্মৃতিচাৰণ কাৰ্যসূচী আমাৰ সমাপন হৈছে। স্মৃতিচাৰণ কাৰ্যসূচীত আমাৰ গাঁৱৰ যিসকল বিশিষ্ট ব্যক্তি ইতিমধ্যে স্বৰ্গগামী হ'ল তেখেতসকলৰ ৰাজহুৱাভাৱে স্মৃতিচাৰণ কৰা হৈছে আৰু তেখেতসকলৰ চমু জীৱনপঞ্জী সন্নিৱিষ্ট কৰি এখন পুস্তিকা উন্মোচন কৰা হৈছে। ভৱিষ্যত প্ৰজন্মৰ কাৰণে এই পুস্তিকাখন ইতিহাসৰ দলিল হিচাপে থাকি যাব। স্বৰ্গগামী হোৱা গাঁওখনৰ 100 জন লোকৰ প্ৰত্যেকৰে জীৱন সম্পৰ্কে এখন পুস্তিকা প্ৰকাশ কৰা হয়। এই সোণালী বৰ্ষৰ অনুষ্ঠানলৈ গাঁৱৰ সকলো স্তৰৰ লোক ওলাই আহি অংশগ্ৰহণ কৰা দেখা গ'ল। উত্তৰ পশ্চিম যোৰহাটৰ অন্যতম সামাজিক কমলাবৰীয়া গাঁৱৰ অন্যতম সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়াৰ অনুষ্ঠান কমলাবৰীয়া যুৱ সংঘৰ গৌৰৱোজ্জ্বল ইতিহাসৰ 50 বছৰ হৈ দিছে। এই 50 বছৰ পূৰ্তিৰ সময়ছোৱাত কমলাবৰীয়া যুৱ সংঘ বৰ্ষজোৰা কাৰ্যসূচীৰে আজিৰ শুভ উদ্বোধনী অনুষ্ঠান আয়োজন কৰিছে। এই শুভ উদ্বোধনী অনুষ্ঠানত পুৱাতেই 50 বছৰৰ 50খন পতাকা অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ জৰিয়তে 50খন পতাকা উত্তোলন কৰা হৈছে। বিগত দিনবিলাকত এই অঞ্চলৰ এই গাঁৱৰ যিসকল বিশিষ্ট ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল, অসমৰ প্ৰথমজন ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বাবুলা নাথ গোস্বামীকে ধৰি প্ৰায় 80 গৰাকী ব্যক্তি এই গাঁৱৰ পৰা বিগত দিনবিলাকত হেৰাই যোৱা 80 গৰাকী ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু দিনজোৰা কাৰ্যসূচী ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু যুৱ সংঘ অনুষ্ঠান, যুৱক যুৱতীসকলক আগবঢ়াই নিয়া চিন্তা চৰ্চাই মূল, গতিকে এই ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলক কেৰিয়াৰ কাউন্সিলক এক অনুষ্ঠান ৰখা হৈছে। অহা সন্ধিয়া বিয়লি 3 বজাৰ পৰা কেৰিয়াৰ কাউন্সিলিং হ'ব, ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান আয়োজন হ'ব। আৰু গাঁৱৰ ৰাইজৰ উপস্থিতিত 50খন পতাকা উত্তোলন কৰা হয়। আৰু এই অনুষ্ঠানত শ্ৰী ৰতনপুৰ বৰকলীয়া সত্ৰৰ সত্ৰাধিকাৰ আনন্দ চন্দ্ৰ গোস্বামীয়ে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।